বন্ধুসকল ডিএমই আৰু আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা আহিছে চাকৰি সন্দৰ্ভত দুখন উল্লেখযোগ্য জাননী। এইখন আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন পাব্লিকেশ্যন অফ লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট অফ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 টেকনিকেল পোষ্ট। আপোনালোকে জানে যে ডিএমইৰ টেকনিকেল পোষ্টসমূহৰ পৰীক্ষা 12 জানুৱাৰী 2025 তাৰিখে অনুষ্ঠিত হৈ যায়। তাত যিসকল প্ৰাৰ্থীয়ে ক্লিয়াৰ কৰিছে ৰিটেন এক্সাম সেইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তেওঁলোকৰ ৰিটেন এক্সামত কোনে কোনে ক্লিয়াৰ কৰিলে তাৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ নাম ইতিমধ্যে www.dme.assam.gov.in, www.dhs.assam.gov.in, www.dhsfw.assam.gov.in আৰু www.ayush.assam.gov.in উপলব্ধ হ'ব আজি আৰু আপোনালোকে হয়তো ৰিজাল্টসমূহ পাব। গতিকে যিসকলে আপোনালোকে ডিএমই, ডিএছএছ, DHSFW আৰু আয়ুষ এই বিভাগৰ টেকনিকেল পোষ্টসমূহৰ পৰীক্ষা দিছিলে বিভিন্ন কেটেগৰীত বেলেগ বেলেগ পোষ্ট ওলাইছিলে, আৰ্টিষ্ট ওলাইছিলে বা তেনেকুৱা নাৰ্ছিং ওলাইছিলে, বহুত টেকনিকেল পোষ্ট আছিলে। সেই পোষ্টসমূহত যিসকলে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আপোনালোকৰ লিষ্ট প্ৰকাশ পাব প্ৰতিটো টেকনিকেল পোষ্টৰ এগেইনষ্টত আৰু আপোনালোকৰ শিডিউল অফ স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শ্বেল অলছ' বি এভেইলেবল ইন দ্য পাব্লিছড নটিছ। আৰু আপোনালোকৰ শিডিউল কেতিয়া কোন তাৰিখে কাৰ স্কিল টেষ্ট থাকিব, কোন তাৰিখে কাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব সেইখিনি আপোনালোকে পৰৱৰ্তী নটিছত গম পাই যাব। গতিকে আজি আপোনালোকে ফলাফলসমূহ লাভ কৰিব, কোনে কোনে আপোনালোকে ছিলেক্টেড হ'ল। পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা শিডিউল আৰু এই সম্পৰ্কীয় নটিছখন পাই যাব পিছৰ অৱস্থাত। গতিকে আপোনালোকে স্কিল টেষ্ট এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। যাৰ যেনেকৈ স্কিল টেষ্ট হ'ব সেইসমূহ আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু এখন নটিফিকেশ্যন আহিছে আদৰ্শ বিদ্যালয়ৰ পৰা। এইটো আহিছে যে নটিছ নাম্বাৰ আদৰ্শ বিদ্যালয়ৰ যিখিনি ইংলিছ মিডিয়াম স্কুল আছে আদৰ্শ বিদ্যালয় সংগঠনৰ অধীনত যি 255টা বিভিন্ন কেটেগৰী টিচাৰ্ছ পোষ্ট আছিলে CBSEৰ সেইবিলাকৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ ডেট ডিক্লেৰেশ্যন কৰিছে। প্ৰথমৰ পৰা 4 জুলাই 2025 চনৰ ভিতৰত সকলো টিচাৰ্ছৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গতিকে ভেনুটো দিছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আছাম, 2nd ফ্ল'ৰ, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন। ফাৰ্ষ্ট ছেশ্যনটো থাকিব 9:30 to 1 PM, ছেকেণ্ড ছেশ্যনটো থাকিব 2 PM to 5:30 PM আৰু ৰিপৰ্টিং টাইমটো 9 AM প্ৰথমটো ছেশ্যন আৰু দ্বিতীয়টো ছেশ্যনত 1 PM। ডেট এণ্ড ছেশ্যন ৱাইজ লিষ্ট অফ এলিজিবল কেণ্ডিডেটছ ফৰ ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ এগেইনষ্ট ডিফাৰেণ্ট পোষ্ট অফ টিচাৰ শ্বেল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট https://avs.assam.gov.in। গতিকে আদৰ্শ বিদ্যালয় সংগঠন আছাম, কাহিলীপাৰা, গুৱাহাটী 19ৰ পৰা এইখন নটিছ প্ৰকাশ পাইছে। আপোনালোকৰ 1 তাৰিখৰ পৰা 4 জুলাইৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। লিষ্টটো আপোনালোকৰ কোন তাৰিখে কোনগৰাকী প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এই কথা আপোনালোকে ৱেবছাইটত গম পাব। আমি ৱেবছাইটৰ লিংক এটা ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে আদৰ্শ বিদ্যালয় এই নটিছখনৰ শ্বৰ্ট লিষ্টেড হওক বা আপোনালোকে ডিএমইৰ যিসমূহ টেকনিকেল পোষ্টৰ ৱেবছাইট আছে সকলো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে নিজৰ ফলাফলসমূহ বা দৰকাৰী ইনফৰ্মেশ্যনসমূহ চাই ল'ব পাৰিব। এইখিনিয়ে আছিল আজিৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। গতিকে এনেকুৱা লাগতিয়াল ইনফৰ্মেশ্যনসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে ফাৰ্ষ্ট ভিজিট কৰাসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।